আমেৰিকাৰ আকৌ ভয়ানক আক্ৰমণ আৰু ইয়েমেনত হুথিৰ বিৰুদ্ধে চলিছে এই আক্ৰমণ ধাৰাবাহিকভাৱে আমেৰিকা আক্ৰমণ কৰি গৈছে হুথি বিদ্ৰোহীৰ ঘাটিত হুথি বিদ্ৰোহীৰ নিয়ন্ত্ৰণাধীন বহু অঞ্চলত আৰু শেহতীয়াকৈ যেটো আক্ৰমণ কৰিছে দেওবাৰৰ আক্ৰমণত প্ৰায় 12 লোক নিহত হৈছে ইয়েমেনত আৰু প্ৰায় 30 গৰাকী আঘাতপ্ৰাপ্ত হৈছে মুঠৰ ওপৰত হুথিৰ বিৰুদ্ধে এক প্ৰকাৰ যেন অগ্নি বৰষিছে এই মুহূৰ্তত আমাৰ পোনপটীয়া সম্প্ৰচাৰলৈ আপোনালোকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত মই গীতাশ্ৰী লৈ আহিছো হেহতীয়া মধ্যপ্ৰাচ্যৰ আন কিছু খবৰ হুথি বিদ্ৰোহী ইয়েমেন এনেকুৱা এখন দেশ যিখন দেশত এই ৰেবেল হুথি বিদ্ৰোহীয়ে প্ৰায় অধিকাংশ অঞ্চল নিজৰ দখলত বা তেওঁলোকেই নিয়ন্ত্ৰণ কৰে এতিয়া হুথি বিদ্ৰোহী ঠিক যেতিয়াৰে পৰা ইজৰাইলৰ আৰু হামাছৰ গাজা যুদ্ধখন আৰম্ভণি হৈছে ঠিক সেই সময়খিনিৰ পৰাই হুথি বিদ্ৰোহীৰ যিবোৰ গতিবিধি হুথি বিদ্ৰোহীৰ এক্টিভিটিজ খুবেই বেছি বাঢ়ি গৈছে আসলতে যি লোহিত সাগৰৰ মাধ্যমেৰে যি বিশ্বৰ অধিকাংশ কোৱা হয় যে প্ৰায় 12% মান ট্ৰেড সেই পিনেৰেই হয় তাত আমেৰিকাৰ জাহাজ এখনৰ পিছত এখনকৈ আমেৰিকাৰ জাহাজক টাৰ্গেট কৰিছে বিভিন্ন বেপাৰ বাণিজ্যৰ যিবোৰ বা সমৰ্থন কৰা যিখিনি দেশ ইজৰাইলক সমৰ্থন কৰিছে তেনেকুৱা বহু দেশ আসলতে বেপাৰ বাণিজ্য কৰাৰ ক্ষেত্ৰত ভাবুকিৰ সন্মুখীন হৈছে কিয়নো যিবোৰ বাণিজ্যিক জাহাজ যিবোৰ ভেসেল সেই ভেসেলসমূহৰ ওপৰত হুথি বিদ্ৰোহীয়ে মিসাইল নিক্ষেপ কৰিছে বা ড্ৰোন এটাক কৰিছে আৰু আনকি দুখনকৈ তেনেকুৱা জাহাজ ডুবাইছে সমান্তৰালকৈ 4 গৰাকী নাৱিক নিহত হৈছে শেহতীয়াকৈ 2023 অক্টোবৰ মানৰ পৰা যদি ৰাফলি ধৰা হয় এইখিনি সময়ছোৱাত প্ৰায় 100টা মান এটাক কৰিছে 100খন মান জাহাজত আক্ৰমণ কৰিছে হুথি বিদ্ৰোহীয়ে কিন্তু শেহতীয়াকৈ হুথি বিদ্ৰোহীক যেন চাৰিও পিনৰ পৰা ঘেৰি ধৰিছে আমেৰিকাই আৰু ইজৰাইল এফালে ইজৰাইল হামাছৰ যুদ্ধখন যি পৰ্যায়তে আছে আৰু যি ধৰণেৰে যুদ্ধ চলি আছে মাহৰ পিছত মাহ ধৰি তাৰ পিছত যিমান ক্ষয়ক্ষতি গাজাত হৈছে শেহতীয়াকৈ যিখিনি সিজফায়াৰৰ সময়ছোৱাত কিছু হুথি বিদ্ৰোহীৰ গতিবিধি কমিছিল যদিও এই ইজৰাইলে যেতিয়া গাজালৈ এইড অৰ্থাৎ সাহায্য সামগ্ৰী যোৱাটো বন্ধ কৰি দিলে সেই তেতিয়া আকৌ আৰম্ভ হৈ গ'ল হুথি বিদ্ৰোহীৰ এক্টিভিটি বা গতিবিধি আৰু আকৌ এই গাজাত ইজৰাইলৰ এই কামটোৰ বিৰোধিতা কৰি হুথি আকৌ ভাবুকি দিছে কিন্তু তাৰ পিছতে আমেৰিকাৰ জাহাজত আক্ৰমণ কৰিছে আমেৰিকাৰ বাণিজ্যিক জাহাজত আক্ৰমণ কৰাৰ পিছতে আমেৰিকা জানো বহি থাকিব আমেৰিকাই এটাৰ পিছত এটাকৈ আক্ৰমণ কৰি গৈছে আৰু শেহতীয়া যোৱাটো সপ্তাহৰ যিটো আক্ৰমণ সেইটো অন্যতম ডাঙৰ আক্ৰমণ হৈছিল য'ত প্ৰায় 74 গৰাকীমান লোক তাত নিহত হৈছিল আৰু সমান্তৰালকৈ প্ৰায় 170ৰ পৰা 200 লোক আঘাতপ্ৰাপ্ত হৈছিল আমেৰিকাই এই এটাক যেনেকৈ চলাইছে আমেৰিকাৰ ফালৰ পৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এটা স্পষ্ট সকিয়নি দিছে যে হুথিয়ে যদি এই কামবোৰ বাদ নিদিয়ে তেনেহলে হুথিৰ বিৰুদ্ধে আমি অধিক কঠিন হম অধিক কঠোৰভাৱে আমি দমন কৰিম এতিয়া ইউএছৰ এয়াৰ ষ্ট্ৰাইক বুলি কোৱা হৈছে শেহতীয়াকৈ ইউএছৰ এই এয়াৰ ষ্ট্ৰাইক অৰ্থাৎ আকাশমাৰ্গেৰে যিটো আক্ৰমণ হৈছিল ইয়েমেনৰ ৰাজধানী সানা তাত প্ৰায় 12 গৰাকী লোক নিহত হৈছে 30 গৰাকী আঘাতপ্ৰাপ্ত হৈছে আৰু এই গোটেই আক্ৰমণটো ঘাইকৈ হুথিৰ ঘাটিত বা হুথি বিদ্ৰোহীৰ টাৰ্গেট কৰিয়ে কৰা হৈছে এটা এনেকুৱা কেম্পেইন চলিছে যিটো কেম্পেইন এতিয়া অধিক তীব্ৰতৰ হৈ পৰিছে আমেৰিকাৰ এই মুহূৰ্তত এই খবৰটো প্ৰায় চাৰিওপিনে বিয়পিছে এই খবৰটোৱে আকৌ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে আৰু শেহতীয়াকৈ আমেৰিকাৰ কৈছে যে অভিযান যথেষ্টখিনি তীব্ৰ গতিত আমেৰিকাই অভিযান চলাই গৈছে হুথি বিদ্ৰোহীৰ বিৰুদ্ধে ইউএছ মিলিটাৰীৰ যি চেন্ট্ৰেল কমাণ্ডে যিখিনিয়ে আমি দেখো যে প্ৰায় সময়ত তেওঁলোকে ষ্টেটমেণ্ট দিয়ে তেওঁলোকে অৱশ্যে এই ধৰণৰ কিবা ষ্ট্ৰাইক কৰিছে নেকি বা চিভিলিয়ান ক্যাজুৱেলিটি কিবা হৈছে নেকি এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কৰা নাই হুথিয়ে এই গোটেই আক্ৰমণটোক তেওঁলোকৰ ওপৰত এক ডাঙৰ আক্ৰমণ বুলি অভিহিত কৰিছে আৰু সেই অঞ্চলটো বা সানাৰ যি শুব ডিস্ট্ৰিক্ট বা শুব জিলা বা শুব এলেকা তাত ইয়াৰ পূৰ্বেও আক্ৰমণ হৈছিল আকৌ আক্ৰমণ কৰিছে আমেৰিকাই হুথিয়ে সেইখিনি কথা কৈছে যিখিনি হুথিৰ এটা স্যাটেলাইট নিউজ চেনেল আছে তেওঁলোকে কিছুমান কি ভিডিও দেখুৱাইছে সেই ভিডিওবিলাকত ক'ত কিমান ড্যামেজ হৈছে কোনটো বিল্ডিং ভাঙি পৰিছে কোনটো বিল্ডিঙৰ কিমান ক্ষয়ক্ষতি হৈছে এই গোটেইখিনি আসলতে দেখুৱাইছে আৰু সমান্তৰালকৈ বহু লোকক যে চিকিৎসালয়লৈ লৈ যাবলগীয়া হৈছে সেই বিষয়বোৰ সেই কিছু ভিজুৱেল হুথিৰ সেই ভিডিওৰ জৰিয়তে হুথিয়ে প্ৰকাশ কৰিছে আৰু এই গোটেই আক্ৰমণ দেওবাৰৰ পৰা সোমবাৰে পুৱালৈকে যেটো আক্ৰমণ আসলতে চলিছিল ইয়েমেনৰ আন কিছু ঠাই ৰাজধানীৰ উপৰিও আমৰান হুদেইদাত আমি জানিছিলো যে হুদেইদাত এটা ঘটনা ইয়াৰ পূৰ্বে ঘটিছে হুদেইদা বা মাৰিব আৰু সাদা যিবোৰ মূল অঞ্চল তাত আক্ৰমণটো হৈছে হুথিৰ এই আক্ৰমণ বা হুথিৰ বিৰুদ্ধে এইটো যেটো ইউএসএ আক্ৰমণ কৰিছে আমেৰিকা আক্ৰমণ কৰিছিল যোৱাবাৰ
এটা পোৰ্ট এটা বন্দৰত য়েমেনৰ এটা ডাঙৰ আক্ৰমণ কৰিছিলে আমেৰিকাই ৰাছিসা যিটো ইন্ধন পোৰ্ট য'ত ইন্ধন পোৰ্ট তাত প্ৰায় ৭৪ লোক তাত নিহত হৈছিলে আৰু প্ৰায় ১৭০ৰো অধিক লোক তাত আঘাতপ্ৰাপ্ত হৈছিলে আৰু যিহেতু এটা কথা বতৰা চলি আছে ইৰাণ আৰু ইউএছৰ কিয়নো এই হুথি বিদ্ৰোহী ইৰাণৰ এক্সিছ অফ ৰেজিষ্টেঞ্চৰ হুথি বিদ্ৰোহী সদায় ইৰাণৰ ছাপোৰ্ট পাই আহিছে বুলিয়ে কোৱা হয় এই যিটো এক্সিছ অফ ৰেজিষ্টেঞ্চৰ অংশ আমি যদি যিটো অভিযোগ আছিলে যে সিৰিয়াত থকা একাংশ ইৰাণ সমৰ্থিত বা ইৰাণে সমৰ্থন কৰি থকা একাংশ বিদ্ৰোহী আছে যদি লেবাননৰ আমি হিজবুল্লাৰ কথা কওঁ যদি আমি গাজাত থকা হামাছৰ কথা কওঁ তেওঁলোকে সদায় মদত পুষ্ট ইৰাণ মদত পুষ্ট আৰু অন্যতম যদি তাৰে এটা যদি কোন হয় বা অংশ এটা হয় তেনেহ'লে সেয়া হৈছে হুথি বিদ্ৰোহী বিভিন্ন সময়ত হুথি বিদ্ৰোহীয়ে ইৰাণৰ কোনোবাই যদি ইৰাণৰ বিৰুদ্ধে কিবা কৰিছে ইজৰাইলে যদি আক্ৰমণ কৰিছে ইৰাণত ইজৰাইলে যদি হামাছক আক্ৰমণ কৰিছে এই যে এক্সিছ অফ ৰেজিষ্টেঞ্চৰ হুথিও আকৌ ইজৰাইলক আক্ৰমণ কৰিছে ইজৰাইলৰ বন্ধু দেশ আমেৰিকা কিন্তু আমেৰিকাৰ মূল এইটো যিটো আক্ৰমণ ইয়াৰ কাৰণটোৱে হৈছে আমেৰিকাই যিটো কৈছে যে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত হুথি বিদ্ৰোহীয়ে বিৰাট এটা ব্যাঘাত জন্মাই আহিছে এফালে ইৰাণ আৰু আমেৰিকাৰ মাজত আলোচনা আৰু এই নিউক্লিয়াৰ ডিল সন্দৰ্ভত নিউক্লিয়াৰ ডিল যিটো আমেৰিকা কৰিবলৈ বাধ্য কৰা বা এই নিউক্লিয়াৰ ডিলটোৰ ক্ষেত্ৰত ইৰাণে যি ইউৰেনিয়াম এনৰিচমেণ্ট কৰে সেইখিনি বন্ধ কৰিব লাগিব আজিৰ তাৰিখত ইৰাণে যিমান এনৰিচমেণ্ট কৰিব পাৰিছে তাতকৈ বহুগুণে ইৰাণৰ হাতত ইউৰেনিয়াম এনৰিচমেণ্ট কৰা হৈছে বা বহু সময়ত সেয়া অকণমান আৰু বেছি এনৰিচমেণ্ট কৰিলে সেয়া নিউক্লিয়াৰ ৱেপন পৰ্যন্ত তেওঁলোকে তৈয়াৰ কৰিব পাৰিব তেনেকৈও কথা বতৰা ওলাই মুঠৰ ওপৰত ইৰাণে যদিও বা সদায় কৈ আহিছে যে আমি এইখিনি গোটেই পিচফুল পাৰ্পাছৰ বাবে কৰি আহিছোঁ কিন্তু যি নহওক এই মুহূৰ্তত এই ধৰণৰ কথা বতৰা এফালে আমেৰিকাই ইৰাণক আনকি কঠোৰ হাতেৰে দমন কৰি মেক্সিমাম প্ৰেছাৰ দি এটা আমি ব্যৱস্থা কৰিম বা নিউক্লিয়াৰ এগ্ৰিমেণ্টৰ ক্ষেত্ৰত সেই ধৰণৰ কথা বতৰা কৈ আহিছে কিন্তু ইৰাণৰ সৈতে সেয়া এটা যদি দিশ ইৰাণ আমেৰিকাৰ কিন্তু এই যিটো আনটো দিশ সেয়া হৈছে হুথি আৰু হুথিৰ বিদ্ৰোহীৰ ওপৰত আমেৰিকাৰ এই আক্ৰমণ য়েমেনত এই আক্ৰমণ অব্যাহত আছে ৰেড চি বা লোহিত সাগৰ এটা ক্ৰুচিয়েল এটা বিশ্ব বাণিজ্যৰ এটা ৰুট এটা গ্লোবেল ৰুট এটা ট্ৰেড ৰুট বেপাৰ বাণিজ্যৰ ৰুট য'ত প্ৰায় কোৱা হৈছে যে সম্ভৱতঃ তাত $1 ট্ৰিলিয়ন সামগ্ৰী গুডছ বয় বস্তু সেয়া সেই পিনেৰে অহা যোৱা হয় 2023 নৱেম্বৰৰ পৰা হুথি আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছিলে এতিয়ালৈকে প্ৰায় তেনেকুৱা 100খন মাৰ্চেণ্ট ভেছেলত মিছাইলেৰে আক্ৰমণ কৰিছে ড্ৰোনেৰে আক্ৰমণ কৰিছে কৈছোঁ ইতিমধ্যে দুখন জাহাজ ডুবাই পেলাইছে আৰু এই যিটো ডাঙৰ $1 ট্ৰিলিয়ন এটা বৃহৎ পৰিমাণৰ বিশ্ব ট্ৰেডৰ যদি চোৱা যায় বৃহৎ পৰিমাণৰ হিচাপৰ এটা ট্ৰেড এই লোহিত সাগৰৰ মাজেৰে হয় এই লোহিত সাগৰৰ মাজেৰে যিহেতু হয় পূৰ্বতে আমি দেখিছিলোঁ যে জো বাইডেনৰ অধীনত আমেৰিকা হুথিৰ বিৰুদ্ধে ইমান এক তৎপৰ হোৱা নাছিল যদিও এতিয়া ডোনাল্ড ট্ৰাম্পে কোনো পধ্যেই যে এৰি নিদিয়ে হুথিয়ে উচিত প্ৰত্যুত্তৰ পাব ধমকি ডোনাল্ড ট্ৰাম্পে স্পষ্টকৈ দিছে আৰু পৰৱৰ্তী সময়ছোৱাত যদিহে এই ধৰণেও সকীয়াই দিছে যে যদিহে হুথিয়ে এই আক্ৰমণ জাহাজবোৰৰ ওপৰত অব্যাহত ৰাখে তেনেহ'লে আমেৰিকাই সিমানেই প্ৰত্যাক্ৰমণ কৰিব সিমানেই জোৰে বা সিমানেই প্ৰত্যুত্তৰ দি প্ৰত্যাক্ৰমণ কৰিব য'ত এক প্ৰকাৰ টচনচ কৰি পেলাব হুথিক সেই ধৰণৰ এটা ইংগিত ডোনাল্ড ট্ৰাম্পে ইতিমধ্যে স্পষ্টকৈ দিছে অনাগত সময়ছোৱাত নিশ্চয়কৈ অনুমান কৰিব পাৰি যে আমেৰিকাৰ এই ধৰণৰ আক্ৰমণ হুথিক নিয়ন্ত্ৰণক ৰাখিবলৈ কৰিব আমেৰিকাই বা হয়তো আমেৰিকাই ব্যৱস্থা কৰিব যাতে হুথি এই সাহসটো নকৰে বাণিজ্যিক মাৰ্চেণ্ট ভেহিকেলছসমূহত বা মাৰ্চেণ্ট ভেছেলছসমূহত আক্ৰমণ কৰিবলৈ পৰৱৰ্তী সময়খিনি খুবেই ক্ৰুচিয়েল এফালে ইৰাণৰ সৈতে আমেৰিকাৰ কি ধৰণৰ কথা বতৰা হ'ব নে নহ'ব বা নিউক্লিয়াৰ ডিলৰ কথা যিটো ইৰাণে কৈছে আমি আমাৰ মতে চলিম আমি আমাৰ চৰ্তখিনি চলিম আমেৰিকাইহে পূৰ্বৰ নিউক্লিয়াৰ ডিলৰ পৰা প্ৰত্যাহাৰ কৰিছিলে এই ধৰণৰ যিটো কথা বতৰা ইয়াৰ ওপৰতো আচলতে এই বাকীবোৰ হুথিৰ সৈতে কেনেকুৱা যুঁজ চলিব এইবোৰ ফেক্টৰ নিৰ্ভৰ কৰিব ইয়াৰে সৈতে বিদায় ল'ম নমস্কাৰ